পশ্চিমবংগৰ নৱম অপেন নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2024ত বড়োলেণ্ডৰ 7গৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা 18 পৰা 20 জানুৱাৰীত পশ্চিমবংগৰ জয়গাঁৱত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ইতিমধ্যে বড়োলেণ্ড অঞ্চলৰ 5গৰাকীয়ে গোল্ড আৰু 3গৰাকীয়ে চিলভাৰ পদক দখল কৰিছে। পদক অৰ্জন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা খেলুৱৈসকলক কোকৰাঝাৰত বড়োলেণ্ড টাইকোৱাণ্ডো সন্থাই উষ্ম আদৰণি জনায়। ইয়াৰে 2024ত পেৰিছ অলিম্পিকৰ বাবে এছিয়ান কোৱালিফায়াৰ বাবে বিটিআৰৰ 2 টাইকোৱাণ্ডো খেলুৱৈ বাছনি হৈছে। ইয়াৰে প্ৰিজি নাৰ্জাৰীয়ে ইৰাণ আৰু সোনামিকা ব্ৰহ্মই ৰাজস্থানলৈ শীঘ্ৰেই ৰাওনা হ'ব। ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ টিম হিচাপে আমাৰ 9 Open Invitational Taekwondo Championship 2024 ভেন্যু আছিল জয়গাঁও ৱেষ্ট বেংগল। ইয়াতে আমাৰ 18, 19 আৰু 20 জানুৱাৰী তাতে খেল অনুষ্ঠিত হৈছিল। এই খেলটো অৰ্গেনাইজ কৰিছে আলিপুৰ ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো এছ'চিয়েশ্যন। ইয়াতে আমাৰ বড়োলেণ্ড টিম হিচাপে গৈছিল। ইয়াতে বড়োলেণ্ড টিমে পাৰ্টিচিপেট কৰাৰ পিছত আমাৰ ইয়াত মেডেল পাইছে, গোল্ড মেডেল, সিলভাৰ মেডেল আৰু ব্ৰঞ্জ মেডেল। ইয়াতে প্ৰথম মেডেলিষ্ট হ'ল প্ৰমিত বসুমতাৰী, গোল্ড মেডেল আণ্ডাৰ 54 kg ছিনিয়ৰ বয়জ। ছেকেণ্ড আছে চিনাইটি বসুমতাৰী, গোল্ড মেডেল আণ্ডাৰ 49 kg জুনিয়ৰ গাৰ্লছ। তাৰপিছত আছে শ্ৰীমিতি বসুমতাৰী, গোল্ড আণ্ডাৰ 52 kg জুনিয়ৰ গাৰ্লছ। তাৰপিছত পিয়া মুছাহাৰী, গোল্ড মেডেল আণ্ডাৰ 51 kg কেডেট গাৰ্লছ। বেইজিং সৰগাৰী, গোল্ড মেডেল আণ্ডাৰ 55 kg কেডেট গাৰ্লছ। বৰ্ষা ব্ৰহ্ম ফ্ৰম চিলভাৰ মেডেল আণ্ডাৰ 47 kg কেডেট গাৰ্লছ। আৰু জুবিন ব্ৰহ্ম চিলভাৰ মেডেল পাইছে, তেখেতৰ আণ্ডাৰ হ'ল 58 kg ছিনিয়ৰ বয়জ। ইয়াতে বেষ্ট ফাইটাৰ হিচাপে আমাৰ বড়োলেণ্ড টিমৰ পৰা পাইছে 9 Open Invitational Taekwondo Championshipত বেষ্ট ফাইটাৰ পাইছে প্ৰমিত বসুমতাৰী, আণ্ডাৰ 54 kg ছিনিয়ৰ ল'ৰাই। আৰু ইয়াতে আমাৰ অফিচিয়েল ৰেফাৰী হিচাপে গৈছিল কৃষ্ণ বাহাদুৰ থাপা, নেশ্যনেল ৰেফাৰী 4th and ব্লেক বেল্ট, মকিবুৰ ৰহমান নেশ্যনেল ৰেফাৰী 2nd and ব্লেক বেল্ট, লক্ষণ কুমাৰ ব্ৰহ্ম নেশ্যনেল ৰেফাৰী 2nd and ব্লেক বেল্ট। আৰু টিম কোচ আৰু টিম মেনেজাৰ হিচাপে আমাৰ গৈছিল ধনঞ্জয় ব্ৰহ্ম 1st and ব্লেক বেল্ট, আৰু টিম মেনেজাৰ হিচাপে হিমাংশু বড়ো 1st and ব্লেক বেল্ট। এই খেলাত আমাৰ ভাৰতৰ লগতে আমাৰ ভূটান, নিয়াৰেষ্ট কাণ্ট্ৰি আৰু নেপালে অংশগ্ৰহণ কৰিছে। তো ইয়াতে আমি বড়োলেণ্ড টিম হিচাপে যিখিনি এচিভমেণ্ট খুব ভাল লাগিছে, এইটো আমি আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। তাৰ লগতে আমি এটা নিউজ আপোনালোকৰ ওচৰত দিব বিচাৰিছোঁ। এইটো হ'ল অহা পেৰিছত যিটো অলিম্পিক হ'ব, তাতে আমাৰ ইণ্ডিয়া টিমত ছিলেকশ্যনৰ কাৰণে আমাৰ দুজনী ছোৱালী ছিলেকশ্যন হৈছে। তেখেত হ'ল মিছ প্ৰিজু নাৰ্জাৰী। তেখেতে ইৰাণত মানে ছিলেকশ্যন দিব লাগিব পেৰিছৰ কাৰণে, কিন্তু তেখেতৰ আৰ্থিকৰ অৱস্থা মানে খুব অনাটন, মানে নাটনি হৈ আছে, মানে 2,50,000 তেখেতক লাগে। আৰু তাৰ লগতে আমাৰ আৰু এজনী আছে মিছ সোনামিকা ব্ৰহ্ম। তেখেতে ৰাজস্থান জয়পুৰত ট্ৰায়েল দিব। ইয়াত যদি ছিলেকশ্যন হয় তেতিয়াহ'লে পেৰিছ অলিম্পিকৰ কাৰণে তেখেতে ট্ৰায়েলত বহিব পাৰিব। এই খেলাটো হ'ব ৰাজস্থান আৰু জয়পুৰত, যিটো হ'ব এইটো 9 আৰু 10 ফেব্ৰুৱাৰী 2024। তো আমি বড়োলেণ্ড টাইকোৱাণ্ডো হিচাপে 5খন জিলাৰ লগতে আমাৰ যিসকল খেলুৱৈ আছে তেখেতসকলৰ মানে ৰিজাল্ট খুবেই ভাল। আগন্তুক দিনত আমাৰ বড়োলেণ্ড টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ হৈ যিসকল খেলুৱৈয়ে হায়েষ্ট যিটো গেম অলিম্পিক গেম তাতে যদি অংশগ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে আমাৰ কাৰণে ভাল খবৰ। আৰু তো আমি আপোনালোকৰ জৰিয়তে এটাই অনুৰোধ জনাব বিচাৰিছোঁ চৰকাৰকো, যে আমাৰ যিজন প্ৰিজু নাৰ্জাৰী ইৰাণত যিজনে ছিলেকশ্যন ট্ৰায়েলত বহিব, তেখেতৰ কাৰণে যদি কিবা ব্যৱস্থা কৰি দিব পাৰে তেতিয়াহ'লে আমি ধন্যবাদ জনাইছোঁ। এইখিনিকে কৈ মই আমাৰ কোকৰাঝাৰ জিলা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ সভাপতি ডাঙৰীয়া আছে মিষ্টাৰ প্ৰফুল্ল মুছাৰী, তেখেতক